Hello everyone, good morning সকলোলৈকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। শুই উঠি বিছনা পাতিবোৰ ঠিক কৰি ললো। আজি ভাতৰ কাহিখন হৈছে এখন কলডিল ভাজি, মাছ ফ্ৰাই আৰু ভেদাইলতাৰ সৈতে বনোৱা মাছৰ আঞ্জা। এতিয়া দদো আৰু মই ভাত খাওঁ দেই। ভাতটো খাই দিলো গাইজ, গা নোধোৱাকৈ ভাতটো খাই দিলো। এতিয়া বাচন বৰ্তনকেইটা ধুই পিনে মই গাটো ধুমগৈ। গা ধুই মই টাউন যাব লগা আছে। আজি টাউনত কেইটামান কাম আছে, স্কুটিখন অলপ প্ৰব্লেম দি আছে, সেইখন দেখাবলগীয়া আছে আৰু লগতে কাপোৰ মানে পেণ্ট এটা আৰু ফ্ৰক এটা অকণমান চিলাব লগা আছে, সেইটো কৰিমগৈ। তাকে চাই থাকিব আপোনালোকে। টাউন গৈ পাই লগে লগে মই স্কুটিখন ঠিক কৰাই লৈছোঁগৈ, কাৰণ স্কুটিখন কিবা এটা হৈ থাকিলে ভাল নালাগে। স্কুটিখন মোৰ খুব মৰমৰ হয় আৰু এইফালে ৰৈ ৰৈ মোৰ অৱস্থা বেয়া হৈ গৈছে গৰমত। এনিৱেজ মই স্কুটিখন ঠিক কৰি মই গ'লোঁ ফাৰ্মাচীৰ পৰা দৰৱ দুটামান ল'ব লগা আছিলে দদোৰ কাৰণে, তাকে লৈ ল'লোগৈ। তাৰপাছত গ'লোঁ মই টেইলাৰ। মোৰ ফ্ৰক এটা ঠেক কৰিব আছিলে আৰু পেণ্টটো বেছি দীঘল আছিলে, সেইটো অলপ কাটি পিনে চিলাই আনিলোঁ। মোৰ বহুত দেৰি হৈ গ'ল, 20 মিনিটমানেই লাগিলে চিলাওঁতে। কিবা এটা ঘূৰাই দিয়ক। হেৰি কৰিবলৈ দিয়ক, চাহ খাবলৈ দিয়ক, 10 টকা এটা মিঠাই খাবলৈ দিয়ক, দিয়ক না। বাই বাই তেতিয়াহ'লে আৰু দেই। তাৰ পৰা আহি মই খালোহি ফুচকা। ইয়াতে আগতে একাডেমীত পঢ়ি থাকোঁতে সদায় ফুচকা খাওঁ। হেল্ল' এভৰিৱান, মই টাউনৰ পৰা আহি গা ধুই শুই গ'লোঁ। গৰমত এনেকুৱাই অৱস্থা বেয়া হৈ আহিছিলে, মাথাও বিষ হৈ আহিছিলে, গতিকে শুই দিলোঁ। এতিয়া শুই উঠিছোঁ। তাকে ভিডিঅ'টো খতম কৰা হোৱা নাই, যিহেতু ভাবিলোঁ খতম কৰি দিওঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।